Hi, hello everyone. মই দীপিকা ডেকা মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি এটা নতুন টপিকৰ ওপৰত মই ভিডিঅ' বনাব লৈছো। টপিকটো হৈছে নাম্বাৰ। নাম্বাৰে আমাৰ লাইফত বহুত ধৰণৰ ভূমিকা গ্ৰহণ কৰে। নাম্বাৰ মানে ধৰক আপোনাৰ ডেট অফ বাৰ্থৰ যোনটো নাম্বাৰ হয়, সাপোজ মোৰ 10 তাৰিখে জন্ম, মোৰ নাম্বাৰ হৈছে 1। ঠিক তেনেদৰে যাৰ যাৰ যেতিয়া জন্ম, কাৰোবাৰ যদি 11 তাৰিখে জন্ম তেখেতৰ 2 হয়, কাৰোবাৰ যদি 12 তাৰিখে জন্ম তেখেতৰ 3 হয়, আৰু যদি 2 তাৰিখে জন্ম তেতিয়াও 2 হয়, 3 তাৰিখে জন্ম তেতিয়াও 3 হয়। কিন্তু আপোনাৰ সেই নাম্বাৰটোৰ লগত, ডেট অফ বাৰ্থৰ সংখ্যাটোৰ লগত আপোনাৰ নামৰ সংখ্যাৰ মিল আছে নে নাই সেইটো জানিবৰ কাৰণে আমি কি কৰিব লাগে, নিউমৰলজি শিকিব লাগে। তাৰ এটা পাৰ্ট হয় ক্ৰনলজি, যিটো আমি নেম কাৰেকশ্যন কৰিব পাৰোঁ। নেম কাৰেকশ্যন এইটো কাৰণে দৰকাৰ, আপোনাৰ নামৰ সংখ্যাটো আৰু আপোনাৰ ডেট অফ বাৰ্থৰ সংখ্যাটোৰ মাজত মিল নাথাকিলে আমি লাইফত বহুত কিবা কানি প্ৰব্লেম ফেচ কৰিব লগা হয়। সাপোজ মোৰ ক্ষেত্ৰতে মোক যিসকলে জানে গম পাইছে চাগে, মই নামটো চেঞ্জ কৰিছোঁ, দীপিকাৰ কেটো এটা কে লগাই দিছোঁ আৰু তাৰপাছত নাম আৰু টাইটেলৰ মাজত এটা জে দিছোঁ। এইটো কাৰণে দিব লগা হৈছে কাৰণ মোৰ নাম্বাৰ আহে 1 আৰু মোৰ নামৰ নাম্বাৰ আহিছিলে 8 আৰু 1 সদায় এনিমি হয়। এনিমি মতলব এনিমিটো আমাক শত্ৰু হয়, শত্ৰু নাম্বাৰ। এই দুটা মানে কেতিয়াও আপোনাক লাইফত আগবাঢ়িব নিদিয়ে। যিকোনো ক্ষেত্ৰতে কাম নহয় বা একো কামে এবাৰত নহয়, আপুনি যিমান এফৰ্টলৈকে কাম কৰে সেইখিনি নহয়। সাপোজ আপুনি 100, মোৰ এতিয়াহে গম পাইছোঁ যে মই স্কুল লাইফ বা কলেজৰ লাইফত যিমান কৰিছিলোঁ তেনেকুৱা ৰিজাল্ট নাপাইছিলোঁ। এনেকুৱা বহুত ধৰণৰ প্ৰব্লেম ফেচ কৰি আহিছিলোঁ মানে। এতিয়া কিন্তু কাৰণটো গম পোৱা নাছিলোঁ কিহৰ কাৰণে মানে মই 100% ছাকচেছ নহওঁ। তো এতিয়াহে গম পালোঁ, নিউমৰলজি যেতিয়া জানিলোঁ, শিকিলোঁ। তো যে আপোনালোকৰ লাইফতো যদি তেনেকুৱা ঘটি আছে, আপোনাৰ কোনো কাম হৈ নহয় বা যিকোনো কামতে বাধা আহে বা কিবা নহয় কিবা এটা বেমাৰ লাগিয়ে থাকে, যিকোনো ক্ষেত্ৰতে বাধা আহে, ঘৰখনৰ উন্নতিৰ ক্ষেত্ৰত বা আপোনাৰ বিজনেছৰ ক্ষেত্ৰত বা যিকোনো এনিথিং যদি আপোনাৰ বাধা আহি আছে, কিবা নহয় কিবা প্ৰব্লেম চিটুৱেশ্যন আপুনি ফেচ কৰি আছে, তেতিয়াহ'লে আপুনি আপোনাৰ নামটো আৰু ডেট অফ বাৰ্থটোৰ মাজত থকা সংখ্যাটো মিল আছে নে সেয়া চোৱাব পাৰে। মোৰ নাম্বাৰটো স্ক্ৰীনত দিয়া আছে, তাৰ কাৰণে মোক যোগাযোগ কৰিব পাৰে। লগতে আপোনালোকৰ নাম্বাৰটোৱে কেনেধৰণৰ ৰোল প্লে কৰি আছে আপোনাৰ লাইফত, আপোনাৰ বিজনেছত। এতিয়া 2026 বিজনেছৰ নাম্বাৰ হয় 1 আহিছে, যিহেতু আপোনাৰ বিজনেছত কি কৰিলে, কোনটো নাম্বাৰে আপোনাক এড কৰিলে আপোনাৰ লাইফত ছাকচেছ আহিব অতি সোনকালে, সেয়া জানিবৰ কাৰণে আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব। নিউমৰলজি বহুতে নাজানে বা কি বা হেৰি কৰিব নোখোজে, কি হ'ব এইটো নামটো চেঞ্জ কৰি। একচুৱেলি তেনেকুৱা থিংকিং মোৰো আগতে আছিলে, নামটো চেঞ্জ কৰিলেনো হেৰি চেঞ্জ হৈ যাবনে? কাৰণ চাওক, আমি ডেট অফ বাৰ্থটো আমি চেঞ্জ কৰিব নোৱাৰোঁ। ডেট অফ বাৰ্থটোৰ ওপৰত নিৰ্ভৰ কৰি আমি নাম এটা নিজে লৈ লওঁ বা কুণ্ডলী হিচাপত যিকোনো হিচাপত আমি নামটো নিজে দি লৈছোঁ। তাৰে এটা সংখ্যাটো আমি ইফাল সিফাল কৰোঁ। ছাপোজ মোৰ ডি নামেৰে আহে, মীন ৰাশিৰে, আমি মীন ৰাশিৰ বেলেগ নামো ল'ব পাৰোঁ। কিন্তু যোনটো ডি লৈছিলোঁ, দীপিকা লৈছিলোঁ, দীপিকা নামটো মোৰ নামৰ লগত মিল নাই, সেইটো হয়তো আগতে জনা নাছিলে, মা দেউতাও জনা নাছিলে। আজিকালি সেইটো কাৰণে পেৰেণ্টছ বিলাকে কি কৰে, নিজৰ ল'ৰা ছোৱালীৰ নাম জন্মতে নিউমৰলজি হিচাপত ৰাখি থৈ দিয়ে, দুটা মিল আছে নে নাই। কিন্তু আগৰ যুগতো তেনেকুৱা ৰুল নাছিলে, সেইটো কাৰণে আমি পিছত এতিয়া চেঞ্জ কৰিব লগা হৈছে। আৰু এনেকুৱা হয় যে আপুনি চেঞ্জ কৰিলে নহ'ব, আপুনি একচেপ্ট কৰিব লাগিব। ধৰক মই আগতে খুব কেইদিনমানৰ কাৰণে বেলেগ এটা নাম লৈছিলোঁ, যিটো নামটো মানে গম পালোঁ সেইটো নামো সিমান কাৰেক্ট নহয়। আৰু মোৰো একচেপ্ট কৰিবলৈ সেই লাগিছিল, কাৰণ মোক যিটো চবে দীপিকা বুলিয়ে জানে, বেলেগ এটা নাম ল'লে মাতিলে কোনে মাতিব, নতুন মানুহখিনিয়ে মাতিব, পুৰণাখিনিতো মোৰ নতুন নামেৰে নামাতে। এনেকুৱা ধৰণৰ দুমোজা থকাৰ কাৰণে মই আকৌ মোৰ নামটোতে নাম্বাৰ মানে ৱাৰ্ড এড কৰি কিনে মোৰ নামটো চেঞ্জ কৰি লৈছোঁ। ঠিক তেনেদৰে আপুনি চেঞ্জ কৰিব মন থাকিলেহে কৰিব লাগিব, বা আপুনি চোৱাই ল'ব পাৰে। যদি কিছুমানৰ পাৰফেক্ট থাকে ঠিকে আছে, চবখিনি। কিছুমানৰ কি হয়, অকণমান এটা বা দুটা সংখ্যা মানে ইফাল সিফাল হ'লে মানে নামটো কাৰেকশ্যন হৈ যায়, বা তেতিয়া আপোনাৰ লাইফত গ্ৰথ আহে, যেনে ধৰণৰ লাইফটো বিচাৰিছে, বা বাধাবিলাক নাইকিয়া হৈ যায়, যিকোনো কামতে ইজিলি হৈ যায়, সেইটো জানিব পাৰিব। চ' যিসকল ইণ্টাৰেষ্টেড হয়, মানে এইটো কাৰণে কৈছোঁ যে কিছুমানে আকৌ কি কৰে, একচেপ্ট নকৰিলে নহ'ব। আপুনি যিকোনো বস্তুৱে মনৰ পৰা একচেপ্ট কৰিব লাগিব। নামটো চেঞ্জ কৰিলে নহ'ব, আপুনি একচেপ্ট কৰিব লাগিব। আৰু নামটো চেঞ্জ কৰোঁতে এটা কুৱেশ্যন আহে যে মই চাৰ্টিফিকেটত কেনেকৈ চেঞ্জ কৰিম। একচুৱেলি চাৰ্টিফিকেটত চেঞ্জ নকৰিলেও হয়, ছ'চিয়েল মিডিয়া বা আপুনি লিখি থাকিলেও হয়। সেই নামটো যদি আপুনি নতুন নাম এটা লৈছে, সেই নামটো আপুনি কাকো জনাবও বিচৰা নাই, বা আপুনি
খালি আপোনাৰ নিজৰ পাৰ্চনেল গ্ৰোথৰ কাৰণে নামটো চেঞ্জ কৰিছে আপুনি সদায় পেজত লিখিলে হ'ব 2-3টা পেজ সেই নামটো লিখিলেও আপোনাক 100% কাম দিয়ে আৰু যদি কিছুমানে ভাবে সৰু ল'ৰা ছোৱালী ধৰক এতিয়া এবছৰ 2 বছৰ হৈছে নামটো তেনেকে লিখি হেৰি কৰি তেতিয়াতো আজিকালি বাৰ্থ চাৰ্টিফিকেট লগে ওলাই যায় তাৰ পিছতো যদি আপোনালোকে চেঞ্জ কৰিব পাৰে এফিডেভিট কৰি আপোনালোকে নামটো চেঞ্জ কৰি ল'ব পাৰে ডাঙৰখিনিৰ কাৰণে আপোনালোকে লিখি থাকিলেও হয় বেলেগ ধৰণৰ কতো ধৰণে চেঞ্জ নকৰাকেও হৈ যায় বহুত ইজি চিষ্টেম আছে যিসকলে তেনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰি আছে ধৰক যিকোনো কামত বাধা আহে বা এবাৰত একো কাম নহয় বা কিবা নহয় কিবা এটা বেমাৰ লেঠা এটা লাগিয়ে থাকে আপোনাৰ লাইফত তেতিয়াহ'লে এবাৰ আপোনালোকে চোৱাই ল'ব পাৰে আপোনাৰ ডেট অফ বাৰ্থ হিচাপত আপোনাৰ নামটো মিল আছে নে নাই সংখ্যা দুটাৰ মিল আছে নে নাই যদি মিল নাই তেতিয়াহ'লে কাৰেকশ্যন কৰিলেও আৰু যদি মিল আছে অলপমান যদি কিবা হেৰি আছে আপোনালোকে প্ৰতিকাৰো কৰিব পাৰে প্ৰতিকাৰো লাইফত খুব বেছি প্ৰভাৱ পেলায় সো আপোনালোকে যোগাযোগ কৰিব মোক যদি ইণ্টাৰেষ্টেড হয় আৰু মই তাৰ সমাধান দিবলৈ 100% ট্ৰাই কৰিম থেংক ইউ